নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো আত্মসহায়ক গোটসমূহ কেনেকৈ বহনক্ষম হ'ব, অৰ্থাৎ অবিৰতভাৱে এটা আত্মসহায়ক গোট কেনেকৈ চলি থাকিব। মানে এটা আত্মসহায়ক গোটে বৰ্তমান অৱস্থাত মহিলাসকলক যেনেকৈ লাভৱান্বিত কৰিব, ঠিক একেদৰে ভৱিষ্যতৰ বাবেও সেই আত্মসহায়ক গোটটোৰ পৰা মহিলাসকল কেনেকৈ লাভৱান্বিত হৈ থাকিব সেই সম্পৰ্কত আজি ভিডিঅ'টোৰ দ্বাৰা আমি আলোচনা কৰিম। বৰ্তমান অৱস্থাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা নিৰ্বাহ অভিযানৰ জৰিয়তে বহুতো আত্মসহায়ক গোট গঢ়ি উঠিছে। এই আত্মসহায়ক গোটবোৰ খন্তেকৰ বাবে গঢ়ি উঠি আৰু পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ধৰণৰ অসুবিধাৰ বাবে আত্মসহায়ক গোটবোৰ নাইকিয়া হৈ যায়। এনে বহু আত্মসহায়ক গোটৰ নাম ইতিমধ্যে ASRLMত অন্তৰ্ভুক্ত হৈ আছে, যিবিলাক আত্মসহায়ক গোটৰ বাস্তৱত অস্তিত্বই নাই। মানে বহুতো আত্মসহায়ক গোটত এনেকুৱা হৈছে 10 গৰাকী সদস্য আছে, তাৰে কিন্তু 4 বা 5 গৰাকী সদস্য এক্টিভ হৈ আছে, বাকী সদস্যসকল ইনএক্টিভ। এনেকুৱা ধৰণৰ হৈছে যে আত্মসহায়ক গোটটো আৰম্ভ কৰিছে, ঋণ গ্ৰহণ কৰিছে, কিন্তু ঋণ পৰিশোধ কৰিব পৰা নাই। ফলস্বৰূপে আত্মসহায়ক গোটটো পৰৱৰ্তী পৰ্যায়ত বন্ধ হৈ আছে। কিছুমান এনে আত্মসহায়ক গোটটো আছে যিবিলাকৰ হিচাপ পত্ৰ ঠিক নাই। মানে তেওঁলোকে যিখিনি ৰুল ৰেগুলেশ্যন মানি চলিব লাগে সেই ৰুল ৰেগুলেশ্যনখিনি নমনাৰ বাবে, বিশেষকৈ পঞ্চসূত্ৰ আৰু দশসূত্ৰ ফ'ল' নকৰাৰ বাবে তেওঁলোকৰ আত্মসহায়ক গোটটো পৰৱৰ্তী পৰ্যায়ত চলাই নিয়াত অসুবিধা হৈছে। মানে এনেকুৱা হৈছে যে বৰ্তমান অৱস্থাত তেওঁলোকে যিখিনি কাম কৰিছে সেই কামখিনি সম্পূৰ্ণ তথ্য তেওঁলোকে ৰখা নাই, বা ট্ৰেনজেকশ্যনৰ তথ্য ৰখা নাই, বা ঋণৰ তেওঁলোকৰ আদান প্ৰদানৰ তথ্য ৰখা নাই। ফলত মহিলাসকলৰ মাজত মতবিৰোধৰ সৃষ্টি হয়, আৰু সেই মতবিৰোধৰ ফলতেই এটা SHG লাহে লাহে মৃত্যুৰ অৱস্থালৈ গৈ থাকে। গতিকে আপোনালোকে আজি এই কথাটো জানি লওক যে আমি 5টা R মানি চলিব লাগে। যদি আপোনালোকে 5টা R মানি চলে তেতিয়াহ'লে আপোনালোকৰ SHGটো ছাষ্টেইনেবল হোৱাটো খাটাং। ছাষ্টেইনেবল মানে মনত ৰাখিব অবিৰত, মানে অবিৰত যিটো ভাৱে চলি থাকিব আৰু বহনক্ষম হ'ব। বহনক্ষম মানে এনেকুৱা যে আপুনি আজি SHGটো আৰম্ভ কৰিছে, যিহেতু আপুনি যিকোনো ধৰণে উপাৰ্জন কৰাৰ এটা আশা পুহি ৰাখি, মানে আপুনি আত্মসংস্থাপিত হোৱাৰ উদ্দেশ্য আগত ৰাখি, স্বাৱলম্বী হোৱাৰ উদ্দেশ্য আগত ৰাখি আত্মসহায়ক গোটটো আৰম্ভ কৰিছে, আৰু সেই উদ্দেশ্যটো আপুনি যাতে ভৱিষ্যতলৈকে সেই উদ্দেশ্যটোৱে আপোনাক সহায় কৰি থাকে, সেইটোৱে হ'ব ছাষ্টেইনেবল। মানে SHG এটা আৰম্ভ কৰিলে ষ্টেপ বাই ষ্টেপ SHGটো বাঢ়ি গৈ আছে, SHG পুঁজি বৃদ্ধি হৈ গৈ আছে। সেই পুঁজিৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ কাম কৰি সংস্থাপিত হৈছে, লগতে আপুনি আপোনাৰ পৰিয়ালটো ধুনীয়াকৈ চলাই নিছে। গতিকে সেইটোৱে হ'ব ছাষ্টেইনেবল। এতিয়া যদি আপোনালোকে 5টা R মানি চলে তেতিয়াহ'লে আপোনালোকৰ SHGটো ছাষ্টেইনেবল হোৱাৰ লগতে, মানে বহনক্ষম হোৱাৰ লগতে আপোনালোকে 3টা ফাণ্ড আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই 3টা ফাণ্ডৰ প্ৰথম ফাণ্ডটো হ'ল SRF। SRF মানে হ'ল ষ্টাৰ্টিং ৰিভলভিং ফাণ্ড। আত্মসহায়ক গোট এটা আৰম্ভ কৰাৰ লগে লগে আত্মসহায়ক গোটটোৱে 1500ৰ পৰা 2500 টকাৰ এটা SRF লাভ কৰে, অৰ্থাৎ ষ্টাৰ্টিং ৰিভলভিং ফাণ্ড লাভ কৰে। মানে ঘূৰ্ণীয়মান পুঁজি আৰম্ভণি কৰিবৰ বাবে এটা ঘূৰ্ণীয়মান পুঁজি লাভ কৰে, যিটো পুঁজিৰ দ্বাৰা আপোনালোকে বিশেষভাৱে SHGটোত যিখিনি সাময়িকভাৱে, মানে প্ৰথম অৱস্থাত যিখিনি বস্তু দৰকাৰ হয় সেই বস্তুখিনি ক্ৰয় কৰিব পাৰে। এতিয়া যদি আপোনালোকে SRF লাভ কৰে তেতিয়াহ'লে আত্মসহায়ক গোটটো আৰম্ভ কৰি নিয়াত আপোনালোকৰ সুবিধা হয়। নেক্সট পুঁজিটো হ'ল RF। RF মানে হ'ল ৰিভলভিং ফাণ্ড, মানে ঘূৰ্ণীয়মান পুঁজি। RFৰ পৰিমাণ হ'ল 15,000 টকা। এতিয়া এই 15,000 টকাটো এটা আত্মসহায়ক গোট আৰম্ভ হোৱাৰ 3 মাহৰ ভিতৰতে আচলতে লাভ কৰিব লাগে। ইয়াৰ পাছত আপোনালোকে যদি প্ৰথম গ্ৰেডিং হয়, মানে ফাৰ্ষ্ট গ্ৰেডিং হোৱাৰ পাছত আপোনালোকে CIF লাভ কৰিব। সেই CIF হ'ল কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। এতিয়া এই কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড 1,50,000 টকালৈকে আজিকালি বঢ়াই দিয়া হৈছে। গতিকে আপোনালোকে যদি 5টা R মানি চলে তেতিয়াহ'লে আপোনালোকে এই গোটেইকেইটা ফাণ্ড লাভ কৰিবলৈ সক্ষম হ'ব, যিকেইটা ফাণ্ড ব্যৱহাৰ কৰি আপোনালোকে আপোনালোকৰ ইনকামৰ এটা চ'ৰ্চ আপোনালোকে উলিয়াই ল'ব পাৰিব। গতিকে এই R 5টা কি সেই সম্পৰ্কত আপোনালোকে জানি লওক। প্ৰথম Rটো হ'ল ৰেগুলাৰ মিটিং, অৰ্থাৎ নিয়মীয়া বৈঠক। আপোনালোকে প্ৰতি মাহৰ 4টা সপ্তাহত যিহেতু 4খন বৈঠক বহুৱাব লাগে, গতিকে নিয়মীয়াকৈ এই 4খন বৈঠক আপোনালোকে বহুৱাবই লাগিব। নেক্সট আহিলে ৰেগুলাৰ ছেভিং, নিয়মীয়া সঞ্চয়। আপোনালোকে প্ৰতি সপ্তাহতে যিটো নিৰিখ আপোনালোকে ধাৰ্য কৰিছে সঞ্চয়ৰ বাবে, সেই নিৰিখটো আপোনালোকে প্ৰতি সপ্তাহত সঞ্চয় কৰিবই লাগিব। নেক্সট আহিলে ৰেগুলাৰ ইণ্টাৰনেল লেণ্ডিং। এতিয়া যেতিয়া আপোনালোকে সঞ্চয় কৰিব, সঞ্চয় কৰাৰ লগে লগে আপোনালোকে
লেণ্ডিঙো কৰিব লাগিব, মানে ধাৰো ল'ব লাগিব। গতিকে আভ্যন্তৰীণ ঋণ আপোনালোকে গ্ৰহণ কৰিব লাগিব নিয়মীয়াকৈ। নেক্সট আহিলে ৰেগুলাৰ এণ্ড টাইমলি ৰিপে'মেণ্ট। এতিয়া ঋণ গ্ৰহণ কৰিলে নহ'ব, ঋণ গ্ৰহণ কৰা সদস্যসকলে নিয়মিতভাৱে তেওঁলোকৰ ঋণ ঘূৰায়ো দিব লাগিব, সেই কথাখিনিও নিয়মিতভাৱে হ'ব লাগিব। নেক্সট আহিলে ৰেগুলাৰ বুক কিপিং। এই ৰেগুলাৰ বুক কিপিংটোৱে সকলোতকৈ গুৰুত্বপূৰ্ণ, মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। অৰ্থাৎ আপোনালোকে যিখিনি কাম কৰিছে, আপোনালোকৰ সঞ্চয় কিমান, ট্ৰেঞ্জেকশ্যন কিমান, নেক্সট আপোনালোকে কিমান লোন গ্ৰহণ কৰিছে, আপোনালোকৰ মুঠ পুঁজি কিমান হৈছে, কোনখন বৈঠকত আপোনালোকে কি কথা আলোচনা কৰিছে, বা ভৱিষ্যতে আপোনালোকে কি পৰিকল্পনা কৰিব, এই সকলো কথা যিহেতু বুক কিপিঙত থাকিব, মানে আপোনালোকৰ কাৰ্য বিৱৰণী, নিয়মিত চহীৰ বহী, লগতে ট্ৰেঞ্জেকশ্যনৰ বহী, সঞ্চয়ৰ বহী, পাছবুক, এই গোটেই বস্তুখিনি যিহেতু বুক কিপিঙৰ ভিতৰত হয়, এইখিনি আপোনালোকে নিয়মীয়াকৈ ৰাখিব লাগিব। যদি এই 5টা আৰ আপোনালোকে মানি চলে, তেতিয়াহ'লে আপোনালোকে SRF, RF, CIF সকলো পাব। তাৰ উপৰিও আপোনালোকে ক্ৰেডিট লিংকেজ কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে বেংকৰ জৰিয়তে যিমান লোন বিচাৰে, 10 লাখ টকাৰ ভিতৰত যিমান লোন বিচাৰে, পৰ্যায়ক্ৰমে আপোনালোকে লোন লৈ ডাঙৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। গতিকে যদি আপোনালোকে এটা SHG চলাই আছে, এই 5টা আৰ মানি চলক। ইয়াৰ পাছতো আৰু বহুতখিনি কথা আছে, সেইখিনি আমি ইয়াত আলোচনা নকৰোঁ, যিহেতু দশসূত্ৰৰ কথা আছে। কিন্তু এই প্ৰথম আপোনালোকে পঞ্চসূত্ৰ মানি কামখিনি যদি কৰে, তেতিয়াহ'লে আপোনালোকৰ SHG ভৱিষ্যতলৈকে বহনক্ষম হৈ থাকিব। মানে আজি SHGটোৱে আপোনালোকক যিমান লাভ দিছে, আৰু 10 বছৰৰ পাছত সেই SHGটোৰ পৰা আপোনালোকে আৰু বহুত বেছি লাভ আহৰণ কৰিব পাৰিব। আজি ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ। যদি উপকৃত হৈছে কমেণ্ট কৰি জনাব। ধন্যবাদ।